যোৱাকালি সন্ধিয়াতে মিষ্টাৰে পানীলাও মাছৰ সৈতে খাব বুলি মাছ আৰু পানীলাও লৈ আহিলে। মই আৰু ৰাতিপুৱা কাটিলোঁ। এয়া দেখিছে তাৰ অৱস্থা। ৰাতিপুৱা আকৌ ছোৱালীজনীক কৈছিলোঁ মই টিউশ্যনত থ'বলৈ, গৈ কেনে পানীলাও এটা লৈ আহিলোঁ। যিহেতু খাবলৈ লৈ আহিছিলে পানীলাও আৰু মাছৰ সৈতে, মনটো বৰ বেয়া লাগিলে। পিছত এনেকৈ মছলাখিনি মই ভাজি ল'লোঁ, লাওটোও কাটি ল'লোঁ। কাটি লোৱাৰ পিছত মাছখিনি ধুনীয়াকৈ উতলিবলৈ দিলোঁ। এয়া বৰালি মাছ আৰু পানীলাও এনেকুৱা ঠাণ্ডা ছিজনত খাই কিন্তু বৰ ভাল লাগে, নহয়নে? কোনে কোনে ভাল পায় বন্ধু বান্ধৱীসকল পানীলাও মাছৰ সৈতে? আৰু বনাই থকা সময়তে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, কাৰণ ঘৰত আলহীও আহিলে। আৰু এতিয়া মাছখিনি মই উঠাই ৰাখি ইয়াৰে ওপৰতে কাটি ৰখা পানীলাওখিনি দি দিলোঁ। এয়া পানীলাওখিনি দি দিলোঁ, অকণমান লৰাই দিম। তাৰপিছত ঢাকনিৰ সহায়ত ঢাকি ৰাখিম। আৰু যিহেতু ভিডিঅ'টো মই কমপ্লিট কৰিব নোৱাৰিলোঁ, বাকীখিনি আপোনালোকক আজি দেখুওৱা নহ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে ভালে থকা, সুস্থ থকা। বাই বাই।